আজি ৭৬তম গণৰাজ্য দিৱস। ৰাজধানী দিল্লীৰ কৰ্তব্য পথত প্ৰদৰ্শিত দেশৰ শৌৰ্য বীৰ্য ঐতিহ্য। গৌৰৱময় দিনটোত দেশভক্তিমূলক গীতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ। নতুন দিল্লীৰ পেৰেডত প্ৰদৰ্শিত বিভিন্ন ৰাজ্যৰ মুঠ ৩১টা প্ৰতীক পথ। আজি ৭৬তম গণৰাজ্য দিৱস। নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ বিশাল আয়োজন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পেৰেডৰ অভিবাদন গ্ৰহণ। কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পেৰেডত প্ৰদৰ্শিত হ'ল বিভিন্ন ৰাজ্যৰ মুঠ ৩১টা প্ৰতীক পথ। দেশৰ লগতে অসমতো উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন। খানাপাৰা খেলপথাৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পতাকা উত্তোলন। ডিব্ৰুগড় গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গণৰাজ্য দিৱসৰ মাজতে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যৰ ভিন ভিন প্ৰান্তত গণৰাজ্য দিৱস উদযাপন। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পতাকা উত্তোলন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ওদালগুৰি বৰপেটা জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন। বৰপেটাত মন্ত্ৰী নন্দিতা গাৰ্লুচাই উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। নগাঁৱত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী অশোক সিংঘালে। নলবাৰীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ধেমাজিত মিচিং স্বায়ত্তশাসিত পৰিষদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে SJT সুনীল কুমাৰ পেগুৱে। শিৱসাগৰত গণৰাজ্য দিৱসত মন্ত্ৰী অতুল বৰাই উৰুৱালে পতাকা। পোনপ্ৰথমে আপোনালোক আটাইলৈ ৭৬ সংখ্যক গণৰাজ্যিক দিৱসৰ মোৰ আৰু আমাৰ তৰফৰ পৰা আটাইলৈ শুভকামনা জনালোঁ। এই পবিত্ৰ ক্ষণত সকলোৱে গণৰাজ্যিক দিৱসৰ তাৎপৰ্য যাতে উপলব্ধি কৰে আৰু পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইয়াত কেন্দ্ৰীয়ভাৱে আজি বিহালীত সমজিলা হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ নিৰ্দেশমতে আমিও ইয়াত পালন কৰিছোঁ। তো ভাল লাগিছে। আমাৰ পেৰেডটো খুবেই অলপ ডাঙৰ কৰিব খুজিছোঁ। আমাৰ কামাণ্ডো বেটেলিয়নৰ আমি ছাপোৰ্ট পাইছোঁ। ঠিক সেইদৰে ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ ফৰেষ্ট সকলোৱে পেৰেডত অংশগ্ৰহণ কৰিছে। তাৰ উপৰিও NCC কেডেট আমাৰ তিনিটা দল আছিল। আজি নদুৱাৰবাসীৰ কাৰণে এটি ঐতিহাসিক দিন। আজি ৭৬তম গণৰাজ্য দিৱস উলহ মালহেৰে প্ৰথমবাৰৰ কাৰণে সমজিলা, যিহেতু আমাৰ চৰকাৰে ঘোষণা কৰিলে সমজিলা ইয়াত প্ৰতিষ্ঠিত কৰিলে। সমজিলা প্ৰতিষ্ঠিত হোৱাৰ পিছত প্ৰথম গণৰাজ্য দিৱস আমি পাইছোঁ আৰু এই গণৰাজ্য দিৱস সকলোৰে সহযোগত নদুৱাৰবাসী, চতিয়া, নাগশংকৰ, জামুগুৰি, ঢলাইবিল, চাৰিদুৱাৰ, ৫ মাইল, বৰৈনী সকলো মানুহৰ উপস্থিতিত আজি গণৰাজ্য দিৱস আমি উদযাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত যিসকলৰ কাৰণে আমি স্বাধীন দেশৰ নাগৰিক হিচাপে থাকিবলৈ পাইছোঁ, বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যিসকল মুক্তিযোদ্ধাৰ কাৰণে আমি আজি আমাৰ মৌলিক অধিকাৰ লৈ ইয়াত বসবাস কৰি স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিছোঁ, সেইসকললৈ আমি আজি শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি দেশখন যে সুৰক্ষিত হৈছোঁ, দেশখনে বিশ্বত
আমি যি স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ। যি ব্ৰিটিছে আমাক শাসন কৰিছিল, ব্ৰিটিছক খেদিবৰ বা ইয়াৰ পৰা আমি আঁতৰাই পঠিয়াবৰ কাৰণে যি স্বাধীনতা সংগ্ৰাম কৰিছিলোঁ, ব্ৰিটিছ সেই সময়ত মহাপৰাক্ৰমী শক্তি আছিল। কিন্তু আপোনালোকে দেখিছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সামৰিক শক্তিৰ ক্ষেত্ৰত আমি ৪ৰ্থ স্থান বিশ্বত অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমেৰিকা, ৰাছিয়া প্ৰথম, দ্বিতীয়, তৃতীয় চাইনা, চতুৰ্থ আমাৰ ভাৰত। ব্ৰিটিছে যোনে শাসন কৰিছিল তেওঁলোকক আমি পিছ পেলাবলৈ সক্ষম হৈছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই নেতৃত্ব। গতিকে দেশখন কেনেকৈ প্ৰগতিৰ পথত আগুৱাই গৈ আছে, গতিকে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে যি সপোন লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আগবাঢ়িছে, ভাৰতবৰ্ষৰ জনসাধাৰণে এটা আত্মবিশ্বাস লৈ আগবাঢ়িছে, আমি আচলতে সেই বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ম বুলি আজি পবিত্ৰ দিনটোত আমি সকলোৱে বিশ্বাস ৰাখিছোঁ। গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণ ভিন্নতাৰ মাজত একতা, বিভিন্ন ধৰ্ম, বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা মানুহ বসবাস কৰা এই দেশখনত একতাৰে এনাজৰীৰে কেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিৰ দিনটোত আগুৱাই নিবলৈ সক্ষম হৈছে, আমি আস্থা বিশ্বাস ইয়াত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল আমি টনকিয়াল কৰি পেলাই প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে। গতিকে এই দিনটোত আমি গৌৰৱেৰে আজি পালন কৰিছোঁ আৰু পুনৰ মই আমাৰ যিসকল বীৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, মুক্তিযোদ্ধাসকললৈ শ্ৰদ্ধা জনাইছোঁ, মুক্তিযোদ্ধাৰ পৰিয়ালসকললৈ আমি শ্ৰদ্ধা জনাইছোঁ। গতিকে আমি সকলোৱে দেশৰ কাৰণে এই পতাকাৰ তলত সংকল্প হৈ আমাৰ দায়িত্ব পালন কৰাৰ সংকল্প লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24।